নমস্কাৰ, মই অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি বিষ্ণু হাজৰিকা। আমাৰ প্ৰথম কথাটো হ'ল কি, অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ প্ৰথম দাবীটোৱে আছিল আমি চৰকাৰক বাৰংবাৰ কৈ আহিছিলোঁ, এই অসম চৰকাৰক আমি বাৰংবাৰ কৈ আহিছিলোঁ যে আমাৰ অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ লৈ অসমত বহু লোকে চাকৰি বাকৰি কৰি জীয়াই আছে। তথাপিতো অসম চৰকাৰৰ আজিলৈকে ভুৱা অনুসূচিত জাতিৰ কোনো কথা বতৰা আজিলৈকে বৰ্তমান আজিৰ দিনটোলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিলে এই চৰকাৰখনে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থা হিচাপে আমি বহুত দুখিত এই কথাটোক লৈ। কৰজোৰে অনুৰোধ কৰিছিলোঁ, ইটোৰ পিছত সিটো চৰকাৰক আমি জনাইছিলোঁ, তথাপিতো চৰকাৰ আজিও নিমাত আৰু কুম্ভকৰ্ণ নিদ্ৰাত ব্যস্ত হৈ আছে। অনুসূচিত জাতি ভুৱা প্ৰমাণপত্ৰৰ ওপৰত আজিলৈকে কোনো গৃহীত ব্যৱস্থা লোৱা নাই। তথাপিতো এই বৰ্তমান কথা বতৰাবিলাকৰ লগত লৈ কিছুমান অনুসূচিত জাতি চম্ভু ভুৱা নেতা এটা একে ৰাতিৰ ভিতৰতে এটা সংগঠন খুলি পেলাই 3জনমান মানুহে এই যে চৰকাৰে যে আমাৰ কথাবিলাকত অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰ কথাবিলাকত যে গুৰুত্ব দিয়া নাই, সেইটোকে সুবিধা লৈ পেলাই ৰাতিটোৰ ভিতৰতে সংগঠন খুলি ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰ মানুহৰ নামত টকা পইচা খোৱাৰ সিহঁতি পৰিকল্পনা কৰিছে। সংগঠন এটা খুলি পেলাই, আৰু সংগঠন যে খুলিছে সিহঁতৰ কোনো ডিষ্ট্ৰিক্ট নাই, কেন্দ্ৰীয় কমিটি নাই, মাত্ৰ 3জন মানুহ। এজন মানুহ হৈছে 60 বছৰ ঊৰ্ধ এজন বয়সস্থ মানুহ লগত লয়, আৰু 2জন মানুহে এটা সংগঠনৰ নাম লৈ গোটেই অসমখনত এনেকুৱা বেপাৰ চলাইছে, শোষণ কৰিবলৈ আৰম্ভ কৰিছে ভুৱা অনুসূচিত জাতিৰ লোকসকলৰ পৰা। আমি এই কথাটো বাৰম্বাৰ সকীয়াই দিছোঁ এইটো কাৰণতহে, যিসকল লোকে ৰাতিটোৰ ভিতৰতে সংগঠন খুলি এই ভুৱা অনুসূচিত জাতিৰ লোকসকলৰ পৰা যে টকা পইচা লোৱাৰ ব্যৱস্থাটো কৰিছে, তেখেতলোক অতি সোনকালে সাৱধান হ'বলৈ হ'ল। কাৰণ আমাৰ অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ হাতত এখন ডাঙৰ দীঘলীয়া লিষ্ট আহি পৰিছে, যিখন লিষ্টত ভাবিব নোৱাৰিব সেই তথাকথিত চম্ভু নেতাকেইটাই সেই লিষ্ট লৈ আমি এসপ্তাহৰ ভিতৰত আপোনালোকক মাতি আনি আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম। আমাৰ দুখ লাগিছে এটাই, আমাৰ প্ৰমাণপত্ৰ লৈ ভুৱাকৈ প্ৰমাণপত্ৰ লৈ চাকৰি কৰি আছে। আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যে এই সকলো লোকক ধৰিব লাগে। চৰকাৰে আজিলৈকে ইয়াৰ কোনো ব্যৱস্থা নল'লে। ব্যৱস্থা নোলোৱাৰ পিছত আকৌ সেইটোকে সুবিধা লৈ পেলাই 2জনমান নেতাই ৰাতিটোৰ ভিতৰতে সংগঠন খুলি পেলাই এই কিছুমান এই ভুৱা চাৰ্টিফিকেট লৈ চাকৰি কৰি থকাসকলৰ লগত মিতিৰালি কৰিবলৈ আৰম্ভ কৰিছে। এখন অসমত ডাঙৰ চেণ্টিকেট খুলিছে সিহঁতি। এই চেণ্টিকেটত শদিয়াৰ পৰা ধুবুৰীলৈকে গাড়ী এখনত মাথো 3টা মানুহ লৈ পেলাই সিহঁতি কালেকশ্যনত লাগি গৈছে। অসমত এইটো এটা ডাঙৰ চেণ্টিকেটৰ আৰম্ভ হৈছে। এই অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰ লগত এখন ITI কৰি পেলাই কাগজ উলিয়াই লৈছে। কোনোবাই যদি কথা মিলিছে তেখেতলোকৰ লগত, তেতিয়াহ'লে তেখেতলোকে সেই নামবিলাকত নকয়, আৰু কাৰোবাৰ যদি কথা বতৰা নিমিলে তেতিয়াহ'লে TV এটাক মাতি পেলাই আগত আহি পেলাই তাৰ কথা হকে বিহকে কোৱা আৰম্ভ কৰে। এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি আহিছে। তাৰ ফলস্বৰূপে আজি আমি নগাঁৱতে আছোঁ। নগাঁৱৰ পৰা কথাখিনি কৈছোঁ, আৰু নগাঁও এটা মই জ্বলন্ত উদাহৰণ দিওঁ। আজি বলক মোৰ লগত, আৰু যিসকলে টকা পইচা দি তেখেতলোকক মেনেজ কৰে তেখেতলোকৰ নাম নকয়, আৰু যিসকলে পইচা পাই দিবলৈ নোখোজে তেখেতলোকৰ নাম কৈ পেলাই হাৰাশাস্তি কৰি পেলাই TVত বাহ লয়। তেতিয়াই আমাৰ অসমৰ মানুহে ভাবে কি এইকেইজন ল'ৰাই বহুত ভাল কাম কৰিছে, এয়া ভুৱা অনুসূচিত জাতিৰ ৰাইজৰ নাম কৈছে, ভুৱা প্ৰমাণপত্ৰ লৈ চাকৰি কৰা মানুহৰ নাম লৈছে, এইকেইজন ল'ৰাই খুব ভাল কাম কৰিছে। আচলতে প্ৰকৃততে সেইটো নহয়। যিসকলৰ লগত তেখেতলোকৰ ৰাতিৰ অংক নিমিলে সেই তেখেতলোকৰ নাম প্ৰকাশ কৰে, আৰু ৰাতিৰ অংক মিলাসকলৰ নাম কেতিয়াও প্ৰকাশ নকৰে। কিয় নধৰে? তেখেতলোকক কৈছোঁ কিয় নধৰে। আজি নগাঁৱৰ পৰাই কৈছোঁ, নগাঁৱত থাকিয়ে কৈছোঁ, এইটো এটা অনুসূচিত জাতি ভুৱা সংগঠন। একে ৰাতিতে জন্ম হোৱা সংগঠনৰ লিডাৰে এইবিলাক কাম কৰি পেলাই জাতিটোৰ নামত এখন ডাঙৰ বেপাৰ চলাইছে।
এই বেপাৰ কিন্তু বেছি দিন চলিবলৈ নিদিম। এই বেপাৰ ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ নামত এই যে চেণ্টিকেট ৰাজ চলাইছে শদিয়াৰ পৰা ধুবুৰীলৈকে, এই চেণ্টিকেট ৰাজ বেছি দিন চলাবলৈ দিয়া নহ'ব। তেখেতলোকৰ ওপৰত অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই এসপ্তাহ 10 দিনৰ ভিতৰতে বিহিত ব্যৱস্থা ল'ম বুলি আপোনালোকৰ আগত কথা দিলোঁ। আৰু আপোনালোকক মাতি আনিয়ে ক'ম, মানুহে মানে কি ডুপ্লিকেটজনক ধৰিবলৈ যাব আৰু পইচা দিলেই ভাল, পইচা নিদিলেই তেখেতৰ নামটো প্ৰকাশ কৰে। আমাৰ কিছুমান মানুহে তাকে বাহ বাহ বুলি ভাবে। টিভি এটা মাতি পেলাই টিভি এটা আগত ক'ব অমুক 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 আমাৰ প্ৰমাণপত্ৰ। আজিলৈকে যে কয় যে আজিলৈকে কাৰোবাক জেল হাজতলৈ নিব পাৰিছেনে? তেখেতলোকক সুধিছোঁ, আজিলৈকে তোমালোকে কাৰোবাক জেল হাজতলৈ নিব পাৰিছানে? তোমালোকৰ সংগঠনৰ কিবা মূল্য আছেনে? তোমালোকৰ ডিষ্ট্ৰিক্ট কমিটি আছেনে? কেন্দ্ৰীয় কমিটি আছেনে? কেৱল মানুহ 3টা, গাড়ীখনে সৈতে 4টা। এজন বৃদ্ধ 60 বছৰ ঊৰ্ধ মানুহ লগত থাকে, দিহা পৰামৰ্শ দিয়ে। কেতিয়াবা CID বাঞ্চো বুলি কয়, CID বাঞ্চৰ মানুহ বুলিও কয়। কেতিয়াবা দিহা পৰামৰ্শ দিবলৈ পায়। আৰু 3জন মানুহ গাড়ীখনে সৈতে 4জন মানুহ লৈ শদিয়াৰ পৰা ধুবুৰীলৈ কেৱল অনুসূচিত জাতিৰ চাৰ্টিফিকেটৰ নামত এখন ডাঙৰ বেপাৰ চলাই আছে। সেইকাৰণে অসম চৰকাৰক আমি বাৰে বাৰে কৈ থকাৰ পিছতো অসম চৰকাৰে আমাৰ কথা বতৰা কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু গুৰুত্ব নিদিয়াৰ ফলত এইবিলাক মানুহে এনেকুৱা কৰ্ম কৰিবলৈ, চেণ্টিকেট খুলিবলৈ সিহঁতি সুবিধা লৈছে, লাখ বিলাস কৰিবলৈ সুবিধা লৈছে। এনেকুৱা এইবিলাক লিডাৰ দুখন সংসাৰ কৰি চলাই থাকিবলগীয়া হৈছে। সংসাৰ দুখন, সিহঁতৰ লাজৰ কথা। সংগঠনৰ, জাতীয় সংগঠনৰ লিডাৰ সংসাৰ দুখন, অ'ত এখন সংসাৰ ত'ত এখন সংসাৰ চলাবলৈকে মানে এই সংগঠন খুলি লৈছে। ক'ব পাৰিব? আজি আটাইতকৈ দুখৰ কথা, তেজপুৰত যিজন মানুহ আছিলে সেইজন মানুহক আমাৰ তথাকথিত এজন মানে ভুৱা শম্ভু নেতা সঞ্জীৱ দাসে কি কৰিছে, অনুসূচিত জাতি লোক হয় বুলি লিখি দিছে। কিমান নিৰ্লজ্জ চাপ! এই যে ভুৱা অনুসূচিত জাতি প্ৰমাণপত্ৰ বিচাৰি ফুৰা লোকসকলৰ মাজত তেখেতলোকো তেতিয়াহ'লে পৰা নাইনে বাৰু? এই শ্ৰেণীৰ মানুহো পৰা নাইনে? আৰু চাকৰি কৰি থকা মানুহজনক কি কৰিছে, কি লিখি দিছে যে এইজন মানুহ আচলতে অনুসূচিত জাতিৰ লোক হয়। কিমান নিৰ্লজ্জ, কিমান এইবিলাক কোৱালিটি নোহোৱা মানুহ চিন্তা কৰক। আৰু নিজকে সিহঁতি চিন্তা কৰে আমি জাতিটোৰ নায়ক। সিহঁতি জাতিটোৰ নায়ক নহয়, সিহঁতি মন্ত্ৰী MLA কাষত গৈ চেলফি উঠা নায়ক। সিহঁতি মন্ত্ৰী MLA কাষত গৈ পেলাই চেলফি এখন উঠি পেলাই ভাও কাৰোবাক দাবী ধমকি দি পেলাই এই ভুৱা অনুসূচিত জাতি প্ৰমাণপত্ৰ চাকৰি লৈ যে আছে সেইসকলক এই ফটো দেখাই সিহঁতি পইচা খোৱা সংগঠনৰ লিডাৰ হয়। আজি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, সপ্তাহ 10 দিনৰ ভিতৰত এই যে ভুৱা চেণ্টিকেট চলাইছে অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে, সপ্তাহ 10 দিনৰ ভিতৰত তেখেতলোকৰ ব্যৱস্থা লৈ আছোঁ অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই। আমি প্ৰতিখন অসমৰ ডিষ্ট্ৰিক্টে আমাৰ ল'ৰাবিলাকক খবৰ দিছোঁ, এনেকুৱা শ্ৰেণীৰ মানুহক যদি পায়, এনেকুৱা যদি সংগঠনৰ লিডাৰক পায়, কাণৰ তলত চৰ দিবি আৰু বান্ধি থবি বুলি আমি অলৰেডি কোৱা হৈছে। কেৱল মনোবৃত্তি সিহঁতৰ একো নাই। এতিয়া 2-3জনী বিয়া পাতি লৈছে, 2-3টা ল'ৰা ছোৱালী সংসাৰৰ বাপেক, নিজকে আকৌ জহাই ফুৰে সংগঠনৰ লিডাৰ। আৰু লিডাৰ বুলি কৈ ভুৱা অনুসূচিত জাতি মানুহৰ পৰা ৰাতি মিতিৰালি কৰি সংসাৰ চলাই খাই বৈ জীয়াই আছে। আৰু কোনোবাই যদি সিহঁতৰ লগত অংক নিমিলে তেতিয়াহ'লে এই টিভি এটা মাতি আনি পেলাই তাৰ অগৈ নাম ক'ব, গালি দিব, তেতিয়া আমাৰ অনুসূচিত জাতিৰ ৰাইজ সহজ হ'ল যে খুব ভাল কাম কৰিছে বুলি কয়। কিন্তু হ'লে আচলতে তেখেতলোকৰ বৃত্তি সেইটো অন্য একো কথা নহয়। সিহঁতক কোনোবাই পইচা দিলে, ভুৱা অনুসূচিত জাতিয়ে যদি প্ৰমাণপত্ৰ লৈ চাকৰি কৰি থকা মানুহে যদি পইচা দিয়ে তেতিয়াহ'লে সিহঁতৰ নামটো প্ৰকাশ কেতিয়াও নকৰে। মই সেইকাৰণে কৈছোঁ, নগাঁৱত থাকিয়ে কৈছোঁ, আজি খুব দুখৰে কৈছোঁ আৰু খুব মনত আঘাত লাগি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ পৰা মই প্ৰকাশ কৰিছোঁ, আমাৰ অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ পৰিয়ালৰ পৰা প্ৰকাশ কৰিছোঁ, আমাৰ যিবিলাক অসমত ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টৰ ল'ৰাই আমি খুব তেখেতলোকৰ নজৰ দিছোঁ। আৰু ইয়াৰ প্ৰতিবাদ যে হ'ব
চৰকাৰকো প্ৰতিবাদ কৰিম আৰু যিসকলে ভুৱা প্ৰমাণপত্ৰ লৈ চাকৰি কৰি আছে আৰু যিসকলে ভুৱা প্ৰমাণপত্ৰ চাকৰি লৈ থকাৰ পৰা টকা পইচা খাই ঘৰ সংসাৰ চলাই আছে তেখেতলোককো খুদাই এৰা নহ'ব। আপোনালোকক মাতি আনি এই কথাকেইটা ক'বৰ কাৰণে আপোনাক এইকণ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জনালোঁ। আজি মোৰ লগত সহযোগ কৰিলে আমাৰ নগাঁও জিলাৰ বিত্তীয় সম্পাদক মণ্টু দাস, খুব সৰু ল'ৰা, খুব ভাল কাম কৰে, আমাৰ মাজত সদায় জিলিকি থাকে। আৰু মৰিগাঁৱৰ পৰা আহিল আমাৰ লক্ষ্যজ্যোতি হাজৰিকা, মৰিগাঁৱৰ ডিষ্ট্ৰিক্টৰ তেখেত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্ব লৈছে। সৰু ল'ৰা, ভাল কাম কৰিব বুলি মোৰ বিশ্বাস থাকিল। ধন্যবাদ।